আৰু বিধায়কে বহুত কষ্ট কৰি মানে এইটো কামৰ আগবঢ়াইছে এবাৰ তেওঁৰ কাৰণে এটা জয়ধ্বনি দিয়ক যাতে ভালকে হেৰি হয় এতিয়া এটা কথা ঠিক ভুৱনগাম জিন্দাবাদ ভুৱনগাম জিন্দাবাদ এটা কথা আপোনালোকে মনত ৰাখিব কিবা আপোনালোকৰ মানে আঁসোৱা আহিছে আপোনালোকে নিজে নিজে ইয়াত প্ৰতিবাদ নকৰিব কিবা ক'ব লগা হ'লে MLA ছাৰক ক'ব বা আমাক হ'লেও ক'ব বা DC ছাৰক ক'ব বা ইঞ্জিনিয়াৰ ছাৰক ক'ব কিন্তু কোনে কোনে প্ৰতিবাদ কৰি নিদিব দেই এনেকুৱা নহ'ল তেনেকুৱা নহ'ল আমাৰ মতে নহ'ল এনেকুৱা নকৰিব কাৰণ আমি জানিছে কিমান দিনৰ মূৰত আমি এটা সমস্যা সমাধানৰ পথলৈ আহিছোঁ গতিকে আমাৰ কামটো হ'ব লাগিব ইয়াত আমাৰ ব্যক্তিগত চিন্তা স্বাৰ্থটো নাথাকে বাৰু তথাপি কিবা থাকিলেও চব বাদ দিব লাগিব বাদ দি সামূহিকভাৱে সকলোৱে ইয়াত এই কামটো হাত উজান দিব লাগিব এইটোকে আমি ক'লোঁ আৰু লগতে এইটো কথাও জনাইছোঁ আমি যিটো কথা বহুত দিনৰ পৰা ভাবি আহিছিলোঁ গতিকে সেই কথাটো তেখেতসকলে যে এইটো আজি পদক্ষেপ লৈছে কথা নাপাতিবচোন দেই পদক্ষেপ লৈছে সেইটোত আমি অত্যন্ত মানে এটা প্ৰেৰণা পাইছোঁ আৰু আমাক তেতিয়াই ইঞ্জিনিয়াৰ ছাৰ DC ছাৰে কৈছিলে যে আমি জানুৱাৰীত কৰিম বোলো আপোনাক যদি জানুৱাৰীত নকৰে তাৰপিছত আমাৰ সময় নাথাকিব কিন্তু আপুনি বোলে ফেব্ৰুৱাৰীটো লাষ্ট হ'ব কিন্তু কালি তেখেতসকলে আমাক যেতিয়া পূজা ঘৰত লগ কৰিলে বোলে আমি কথা ৰাখিছোঁ জানুৱাৰীতে কৰিম গতিকে সেইকাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু তেখেতসকলক সঁচাকৈ আমাৰ যিটো বাৰিষাৰ আশংকা আছে তাৰ ঠিক 2-3 মাহৰ আগতে কামটো আৰম্ভ কৰিছে আমি তেখেতসকলক সেই কথা প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ কাৰণে ধন্যবাদ জনালোঁ আৰু বিশেষকৈ এই গোটেই কামটোত আমাৰ মানে মূল দায়িত্ব গ্ৰহণ কৰিছে আমাৰ MLA ছাৰে আৰু তেখেতে যিহেতু চৰকাৰৰ পৰা নিৰ্দেশ পাইছে আৰু তেখেতে নিৰ্দেশ পোৱাৰ লগে লগে কালিৰ ভিতৰত মানে ফোন কৰিছে যে আপুনি কালিলৈকে কিন্তু আপুনিও আহক আমি কাইলৈ কামটো ষ্টাৰ্ট কৰিম আমি অত্যন্ত ডাঙৰ এটা সাহস পাইছিলোঁ আৰু সেইকাৰণে MLA ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ আৰু এই প্ৰসংগত এই কথা ক'বই লাগিব তেখেত থকাৰ সময়ত আমাৰ মাজুলীত বহুতো মানে বাৰ্ণিং প্ৰব্লেম চল্ভ হৈছে বহুত সমস্যা সমাধান হৈছে আমি তেখেতক কোনো কাৰণতে এলাগি কৰিব নোৱাৰোঁ বা চৰকাৰে কিবা কৰে তেখেতসকলৰ কথা কিন্তু আমাৰ ফালৰ পৰা মানে ৰাইজৰ কথাটো কৈছোঁ আমাৰ ফালৰ পৰা আমি তেখেতক কোনো কাৰণতে অস্বীকাৰ কৰিব নোৱাৰোঁ আৰু তেখেতে আমাৰ মাজুলীৰ কাৰণে যিমানখিনি পাৰিছে চেষ্টা কৰিছে নাই কাম চেণ্ট্ৰেলৰ পৰা কৰিব কাম আপোনাৰ বিশ্ব বেংকে কৰিব সেইটো বেলেগ কথা কিন্তু সেইখিনি সময়ত বোলে প্ৰতিনিধি কোন আছিলে আমি সেইটোৱে চাম এই যে দুখনকৈ দলং আৰম্ভ হৈছে কাৰ দিনত MLA দিনত তেনেকৈ ধৰি লওক এতিয়া আজি এই কামটো আৰম্ভ হৈছে কাৰ দিনত তেখেতৰ দিনত পইচা যোৱাৰ পৰাই নহওক গতিকে তেখেতে যিহেতু সেইটো ইনিচিয়েটিভ লৈছে গতিকে আমি তেখেতক আকৌ ধন্যবাদ জনাইছোঁ আৰু গোবিন্দই তেখেতক আৰু সৰ্বপ্ৰকাৰে মংগল কৰক আৰু কৰ্মত কৰি ৰাখক চৰকাৰে তেখেতক আগলৈ MLA হিচাপে বাছে নাম সেইটো চৰকাৰৰ কথা কিন্তু আমাৰ তৰফে আমি তেখেতক অভিনন্দন জনাইছোঁ আৰু লগতে আমাৰ ইঞ্জিনিয়াৰ ছাৰেও সঁচাকৈ বৰ কষ্ট কৰিছে চাবলৈ গ'লে তেখেত নলবাৰী মানুহ ইয়াতে কৰ্মসূত্ৰে আহি মাজুলীত আছে আৰু তেখেতে কেনেকৈ এই অঞ্চলটো গৰাখহনীয়াৰ পৰা প্ৰতিৰোধ কৰিব পাৰি তেখেতে সেইটো কথাই ভাবে সঁচা টেকনিকেল ডিফিকাল্ট কিছুমান থাকে আমি ইঞ্জিনিয়াৰিং লাইনৰ কথা নাজানো কেতিয়াবা মোৰ তেখেতৰ লগত অকণমান মানে থোটা মোটাও লাগে আপুনি কৈছে এটা আমি কৈছোঁ এটা কিন্তু যি নহওক তেখেতৰ ৰাইজৰে মানুহ তেখেতে আজি ৰাইজৰ কথাতে সৈমান হৈ আমাৰ যিটো সীমা দেখুওৱা হৈছে সেইটোতে তেখেতে কাম কৰিবলৈ অগ্ৰসৰ হৈছে আৰু তেখেতৰ এই বিশেষকৈ আমাৰ ভকত চাপৰি গৰাখহনীয়াটোৰ কাৰণে তেখেতে যিটো দৃষ্টি দি আহিছে আমি তেখেতৰ শলাগ লৈছোঁ আৰু আমি আজি আকৌ আশা কৰিছোঁ মই কৈছোঁ যে মই আমাক দিয়া কাপোৰখন মই তেখেতক বহন কৰিছোঁ যে আপুনি এইবাৰ এইটো স্থায়ী মানে সমাধান কৰিব লাগিব আৰু তেখেতৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু গোবিন্দে তেখেতকো সহায় কৰিব সেইকাৰণে আমি পুনৰবাৰ তেখেতক ধন্যবাদ জনালোঁ ফিল্ডত যেতিয়া আমি কাম কৰি থাকোঁ তেতিয়াই ইঞ্জিনিয়াৰ গোস্বামী ছাৰ আৰু আমাৰ আয়ুক্ত পাঠক ছাৰ গৈ তাত উপস্থিত হৈছিলে আৰু তেখেতসকলক যেতিয়া আমি ক'লোঁ যিটো এটা বাৰ্ণিং প্ৰব্লেম মাজুলীৰ যিটো জ্বলন্ত সমস্যা ইয়াৰ ভিতৰত ভকত চাপৰি গৰাখহনীয়াটো জ্বলন্ত সমস্যা গতিকে আপোনাসকলে ইয়াৰ ক্ষীপ্ৰ এটা আশু সমাধানৰ ব্যৱস্থা কৰক আৰু তেখেতসকলে যেতিয়া আমাক কথা দিছিলে যে এইবাৰ বাৰিষা নহওঁতেই আমি এইটো প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিম তেতিয়া আমি তেখেতলোকক ক'লোঁ আপোনালোকৰ দীঘলীয়া হৈছে কাৰণ বাৰিষাৰ সময়ত আপোনালোকে জিঅ' বেগেই পেলাওক মেগা বেগেই পেলাওক বা পানীয়ে উটুৱাই লৈ যাব গতিকে আপোনালোকে জানুৱাৰীত দিয়ক তেতিয়া তেখেতলোকে জানুৱাৰীত হ'লেও কামটো কৰি দিম কিন্তু তেখেতসকলে সেই কথাটো ৰখাৰ কাৰণে আমি মূলতঃ চৰকাৰক ধন্যবাদ দিছোঁ চৰকাৰৰ সেই নিৰ্দেশ নাপালে
আমাৰ প্ৰতি এটা মাজুলীবাসীৰ প্ৰতি দৃষ্টি দিছে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ আয়ুক্তদেৱকো ধন্যবাদ জনাইছোঁ আৰু ইঞ্জিনিয়াৰ গোস্বামী দেৱকো ধন্যবাদ জনাইছোঁ আমি যে এই মুহূৰ্তত শুনিলোঁ তেখেতক বোলে বদলি কৰা হৈছে কাইলৈকে এই কামটো তেখেত পুৰণা মানুহ দুদিনমান থকা হ'লে ভাল আছিলে যদি চৰকাৰে কিবা চিন্তা কৰিব পাৰে চাব যদি কোনো বিজুতি নঘটে আৰু আমাৰ কথা হ'ল কোনো কাৰণতে কামটোত যাতে জুতি নপৰে আৰু এই কামটো আমি ভবামতে যদি হৈ যায় তেতিয়াহ'লে আমি ভাবিছোঁ আমাৰ কেৱল ভকত চাপৰিয়ে নহয় মাজুলী এটা মূল অংশ ৰক্ষা পৰিব আৰু তেখেতসকলে আমি সন্তুষ্টি লাভ কৰাকৈ মেগা বেগ দিব খুজিছে যিটো মেগা বেগে আমি কোৱাৰ দৰে এটা শৈল বান্ধৰ নিচিনা কাম কৰিব আমি শৈল স্পাৰ কথা কেতিয়াও নকওঁ আমি শৈল বান্ধৰ কথা কৈ আছোঁ যদিও ইয়াত শিল দিব নোৱাৰে পোনে পোনে কিন্তু মেগা বেগ দিলে শৈল বান্ধৰ নিচিনা কাম কৰিব আৰু সেইটোৱেদি আমাক সকলোকে আশ্বস্ত কৰিছে যে সেই কামটোৰ যোগেদি আমাৰ নিশ্চয় গৰাখহনীয়া প্ৰতিৰোধত সহায় কৰিব তেখেতসকলক অকণমান ভিতৰলৈ নিব খুজিছিলে বোলো নহয় আমি সাধাৰণতে জানো যে খুঁটিটো মুখটো যদি নকৰে তাত ঠেকা মৰাৰ সম্ভাৱনা থাকিব সেয়ে তেখেতসকলে আমাৰো কথা শুনি তেখেতসকলে আগুৱাই আহিলে আৰু ঠিক যিটো স্পাৰ আছে এইটো মানে পাৰ্কোপাইন আছে সেই পাৰ্কোপাইনৰ কাষতে তেখেতসকলে দিবলৈ সন্মত হৈছে আৰু তেখেতসকলে আজিৰ পৰাই আৰম্ভ কৰিব কাম এতিয়া আমি চাকি বন্তিৰে আমি আজি সেই কামটো শুভাৰম্ভ কৰিছোঁ পুনৰবাৰ আমি চৰকাৰক ধন্যবাদ জনাইছোঁ MLA দেৱকো ধন্যবাদ জনাইছোঁ আৰু আয়ুক্ত দেৱক ধন্যবাদ জনাইছোঁ আৰু ইঞ্জিনিয়াৰ ছাৰকো ধন্যবাদ জনাইছোঁ ভৌগোলিক সুৰক্ষা মাজুলীৰ বকচাপুৰ এৰিয়াটো জ্বলন্ত সমস্যা এটা সমাধান হ'ব বুলি ভাবিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশ ক্ৰমে আৰু আমাৰ জলসম্পদ মন্ত্ৰী নিৰ্দেশ ক্ৰমে আজি আমি এই কাম আৰম্ভ কৰিছোঁ মেগা জিঅ' বেগ টোৱেদি কামটো কৰা হ'ব আৰু এই সমস্যাটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আগ্ৰহ যিকোনো প্ৰকাৰ সমাধান কৰাৰ স্বাৰ্থত আৰু মই ভাবোঁ এইবাৰ সমাধান বুলি ভাবিছোঁ আমাৰ প্ৰভু ঈশ্বৰেও নিজে আহি নিজে ইয়াত পূজা পাতল কৰিছে আৰু আমাৰ বকচাপুৰ এৰিয়া মাজুলী ৰাইজেও খুব আনন্দ যে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ সকলোৱে দিছে আৰু সত্ৰ অধিকাৰ প্ৰভু ঈশ্বৰ সকলো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই ব্যৱস্থা লৈ দিয়াৰ কাৰণে আশীৰ্বাদ দিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো আশীৰ্বাদ দিছে আৰু নিশ্চয় এই সমস্যা সমাধান হ'ব বুলি মই ভাবোঁ কিমান আমি ক'বলৈ দি আছোঁ হয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হোৱালৈকে যিমান লাগে দি দিব দাবীও উঠি আছিলে আৰু আমিও অনুভৱ কৰিছিলোঁ যে এই চেনেলটোৱে দিগদাৰ কৰি আছে আৰু ইয়াক বন্ধ কৰিব পাৰিলে বহুতখিনিয়ে সকাহ পাব ৰাইজে এইটোত মেক্সিমাম 1.5 মাহ কেনেধৰণৰ ব্যৱস্থা হ'ব ইয়াত বুলি কয় আজিকালি 25 মিটাৰ দীঘল টিউব থাকিব লেয়াৰত থাকে 3টা লেয়াৰ হ'ব তাৰপিছত আকৌ তাৰ প্ৰটেকশ্যনৰ কাৰণে আমি সৰু বেগেৰে C-টাইপ বেগেৰে আমি ৰিপেটমেণ্ট দিম কিমান দীঘল এতিয়া ইয়াত 150 মিটাৰত আমি হেৰি কৰিছোঁ মূল বান্ধটো 150 মিটাৰ গতিকে এইখিনি সোনকালে হৈ গ'লে আপোনালোকেও দেখা পাবই বহুখিনি সকাহ পাইছে ৰাইজে ইয়াৰ আনুষংগিক কামো আছে সেইখিনি ছাবচিকুৱেণ্টলি চৰকাৰে এইটো আমাক দিব নিৰ্দেশনা দিলে বাৰিষাৰ এইটোতো 1.5 মাহতে হৈ যাব বাকী কামো হ'ব পৰিবাসী ৰাইজৰ কাৰণে বহুদিনীয়া কেইটামান সমস্যা আছিলে 1 নম্বৰ কথা ভকতচাপৰিখনলৈ যাব পৰা দলং নাছিলে কাঠৰ দলং এটা সময়ত আছিলে ভাঙি গৈছিলে যোৱাবাৰ আমি কিবা উলিয়াইছিলোঁ কিন্তু কেইদিনমানৰ কাৰণেহে পাৰিছিলে আৰু লগত বাৰে বাৰে এই যিটো সন্মুখৰ চেনেল সোমাই গৈছে ভকতচাপৰিৰ মাজেৰে এই চেনেলটোৱে ভকতচাপৰিক মানে বহুত অসুবিধাৰ সৃষ্টি কৰি আহিছিলে কিন্তু ভগৱানৰ আশীৰ্বাদত আমি গোটেইখিনি দিশত আগবাঢ়িছে এতিয়া আমি এনেই চেষ্টা কৰিছিলোঁ কিন্তু ৰাখিব পৰা নাছিলোঁ কিন্তু জিঅ' টিউবেৰে আমি আৰম্ভ কৰিম গতিকে নদীৰ মুখখন অতি সোনকালে বন্ধ হ'ব লগতে আপোনালোকে নিশ্চয় দেখা পাইছে যে ভকতচাপৰিলৈ যাব পৰাকৈ এখন পকা দলঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু এতিয়া অস্থায়ীভাৱে যিটো এটা ৰাস্তাৰ প্ৰয়োজন আছিলে ভকতচাপৰিৰ মানুহে যাতে গাড়ী লৈ পাৰ হ'ব পাৰে তেওঁলোকৰ পথাৰত যিবিলাক মানে উৎপন্ন বস্তু আছে সেইবিলাক যাতে বজাৰত নিব পাৰে তাৰ কাৰণেও ৰাস্তাটো ৰেডি হৈছে অহাকালিৰ পৰা সেই ৰাস্তাটোও মুকলি হ'ব গতিকে মই ভাবোঁ ভকতচাপৰিবাসী ৰাইজৰ কাৰণে যিখিনি
দায়িত্ববোধ বা যিখিনি আমি কৰিব লগাই চৰকাৰৰ সেইখিনি নিশ্চয় যথেষ্টখিনি আগবাঢ়িছে আৰু ভকত চাপৰিবাসীৰ ৰাইজৰ যদি আশীৰ্বাদ থাকে এই গোটেইখিনি সুচাৰুৰূপে সম্পন্ন হৈ উঠিব। জিলা প্ৰশাসনৰ নোৱাৰাই হ'ল নাও নচলিলেতো হঠাৎ দিগদাৰ হৈ যাব। সেইকাৰণে এই অফলামুখৰ পৰাই নামনিত আৰু যোৱাবাৰো হৈছিলে সেইটো অৱস্থা। যোৱাবাৰ আমি দক্ষিণপাটৰ ব্ৰিজৰ একদম দলঙৰ ওচৰত কৰিব লগা হৈছিলে। এইবাৰ তাৰ পৰা অলপ উজাই গৈ এটা ঠাইত আমি চাই থৈছোঁ, ৰেম ৰেডি কৰি ৰাখিছোঁ, যাতে একদম বন্ধ হৈ গ'লে অকল অফলামুখে লোডটো ল'ব নোৱাৰিব। সেইকাৰণে সেইটো কৰিব লগা হ'ব, উপায় নাই। কাৰণ যিটো ঠাইলৈ নাও কৰি আছিলে এতিয়া চলাব নোৱাৰা হৈ আহিছে। দুই এদিনত আৰু আমি নাও চলাব নোৱাৰিম। সেই ক্ষেত্ৰত একদম কমি গৈছে, পানী একদম লাগি ধৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।